আপুনি বাৰু এনেধৰণৰ যি ব্লু টি বুলি কয় এই ব্লু টি খাই পাইছেনে? ৰ'ব এয়াই নহয়, আৰু আছে এনেকুৱা পাৰ্পল টি। এনেকুৱা পাৰ্পল টি কেতিয়াবা খাই পাইছেনে? আমি কিন্তু মাজে মাজে খাওঁ আৰু ইয়াৰ উপকাৰিতাবিলাকৰ বিষয়ে সকলোখিনি জানো। আৰু আজি আপোনালোককো গোটেইখিনি শিকাই দিম। মোবাইলটো হাতত লৈ খুচৰি থাকোঁতে এটা বস্তু দেখি আচৰিত হ'লোঁ যে যি এই ব্লু টি দেখিছে, এই ব্লু টিৰ 200টা টি বেগৰ দাম হৈছে 1250 টকা। অৰ্থাৎ একাপ ব্লু টিৰ দাম 6 টকা 25 পইচাকৈ পৰে। কিন্তু এই যি ব্লু টি এইটো গোটেই গাঁৱে ভূঞে গোটেইখন উপচি আছে, আমাৰ ইয়াত কোনো পচোতাও নাই। এই ব্লু টি তৈয়াৰ কৰা হয় বাটাৰফ্লাই পি ফ্লাৱাৰ অৰ্থাৎ অপৰাজিতা ফুলেৰে। ব'লক আজি আপোনালোকক এইটো বনাবলৈ শিকাম আৰু ইয়াৰ যিমান গুণাগুণ আছে সকলোখিনি বুজাই দিম। এই পাহে হৈছে সেই অপৰাজিতা ফুলপাহ যি পাহৰ পৰা ব্লু টি তৈয়াৰ কৰা হয়। এই ব্লু টিৰ চাহিদাটো কিন্তু ইউৰোপীয়ান কাণ্ট্ৰিবিলাকত বহুত বেছি আৰু ইয়াৰ উপকাৰিতাও বহুত বেছি। এই গছজোপা হয়তো আপোনালোকৰ বহুতে দেখিছে আৰু যিসকলে দেখা নাই সেইসকলে নিজৰ ঘৰৰ ক'ৰবাৰ পৰা বিচাৰি নি ঘৰৰ টাবত লগাই ল'ব পাৰে। ব্লু টি বনাবলৈ শিকোৱাৰ আগতে আপোনালোকক প্ৰথমতে এই ব্লু টিৰ গুণাগুণ কৈ লৈছোঁ। ই আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো কণ্ট্ৰল কৰে, ইমিউনিটি ছিষ্টেম বা ইমিউনিটিৰ যিটো পাৱাৰ আছে সেই পাৱাৰটো বৃদ্ধি কৰে। ই ব্লাড পিউৰিফায়াৰ হয়, চকুৰ যি ৰশ্মি সেই ৰশ্মি বৃদ্ধি কৰে। স্মৃতিশক্তি যদি কাৰোবাৰ কম আছে, কথা যদি পাহৰি যায়, তেন্তে এই অপৰাজিতা ফুলে সহায় কৰে। ব্লাড ছুগাৰ কণ্ট্ৰলত ৰাখে আৰু ই এণ্টিবেক্টেৰিয়েল আৰু এণ্টি ফাংগেল হয়। ইমানখিনি জনাৰ পাছতো আপুনি যি পশ্চিমীয়া যি পিজ্জা বাৰ্গাৰ সেইবিলাকক ব্যৱহাৰ কৰিবনে নে প্ৰকৃতিয়ে আমাক যিখিনি বস্তু দিছে সেইখিনি ব্যৱহাৰ কৰিব, সেইটো সম্পূৰ্ণ আপোনাৰ নিজা কথা। ব্লু টি বনাবৰ কাৰণে প্ৰথমতে অপৰাজিতা ফুলৰ কেইটামান পাহি আনি ধুনীয়াকৈ ধুই ল'লোঁ যাতে তাত লাগি থকা ধূলি মাকতিবোৰ আঁতৰি যায়। তাৰপাছত এনেকৈ গেছৰ ওপৰত 2 কাপ চাহৰ জোখাৰে পানী দিলোঁ। পানী দি এতিয়া অকণমান গৰম কৰি লৈছোঁ আৰু তাতে চাহত আপোনালোকে যেনেকৈ লং ইলাচি আদা দিয়ে সেই তেনেকৈ সেই ময়ো ইয়াতে লং ইলাচি সেইখিনি দি দিলোঁ অকণমান। তাৰপিছত পানীটো অকণমান গৰম হোৱালৈ বাট চালোঁ। একাপ ব্লু টিৰ কাৰণে মাত্ৰ 2 পাহ অপৰাজিতা ফুল হ'লেই হৈ যায়, কিন্তু মই যিহেতু অকণমান কাঢ়াকৈ বনাম সেইকাৰণে কেইপাহমান ফুল সৰহকৈ দিম। ইয়াৰ পিছত পানীখিনি অকণমান এই কুহুমীয়া হোৱাৰ লগে লগে এই গোটেই ফুলখিনি দি দিলোঁ। মই 6 পাহমান ফুল তাতে ধুনীয়াকৈ দি দিছোঁ। দি পেলাই এয়া চাওক, এতিয়া লাহে লাহে ৰং এৰি দিব। এইটো লাহে লাহে ৰং এৰি দিছে, এৰি দিয়াৰ লগে লগে এনেকৈ ঢাকি থৈ দিলোঁ যাতে ফ্লেভাৰটো আঁতৰি যাব নোৱাৰে। এতিয়া দাঙি চালে এতিয়া আপোনালোকে দেখিব যে তাত যিকেইপাহ ফুল আছিলে সেই ফুলকেইপাহ পলিথিনখনৰ নিচিনা হৈ গ'ল। মানে কেৰি বেগটো যেনেকুৱা থাকে সেই তেনেকুৱা নিচিনা হৈ গুচি গ'ল। এইটো চাওক, ই লাহে লাহে ৰং এৰি দিলে আৰু গোটেই ৰংখিনি সেই পানীত সোমাই গুচি গ'ল ফুলপাহৰ। ফুলখিনি মাত্ৰ 5 মিনিট সময় সিজোৱাৰ লগে লগে ধুনীয়া এটা কালাৰ আহিব, ব্লু কালাৰ। আৰু তাৰপিছত এনেকৈ মই এতিয়া বাকিবলৈ লৈ লৈছোঁ। ইয়াত শ্ৰীমতীয়ে বাকিছে, চাওক কালাৰটো কিমান ধুনীয়া আহিছে। ইয়াত কোনো আৰ্টিফিচিয়েল কালাৰ নাই। যিটো কালাৰ আহিছে সেইটো প্ৰকৃতিয়ে দিয়া কালাৰ, সেইটো সেই ফুলপাহৰে কালাৰ। চাওকচোন কিমান ধুনীয়া লাগিছে। এতিয়া ব্লু টিটো গম পালে যে ব্লু টি এনেকৈ বনোৱা হয়, কিন্তু আপোনালোকক মই একাপ পাৰ্পল টি দেখাইছিলোঁ। সেই পাৰ্পল টিটো কেনেকৈ বনোৱা হয় সেইটো মই ধুনীয়াকৈ আপোনালোকক বুজাই দিম। এয়া চাওক, বহুতখিনি মই আচলতে সেই 6 পাহ বা 7 পাহ ফুল মই বহুতখিনি পানী দি দিছিলোঁ তাতে। ইয়াৰ পিছত ইয়াত অকণমান মৌ মিলাই দিছোঁ। এইটো খাটি মৌজোল অকণমান এনেকৈ মিলাই দিছোঁ সেই ব্লু টিৰ কাৰণে। আৰু এতিয়া যিটো পাৰ্পল টি আছিলে তাত অকণমান নেমু চেপি দিছোঁ। এইটো লেমন টি কৰি লৈছোঁ। সেই তাতে অকণমান এই নেমু চেপি দিলোঁ। নেমুকণ চেপি দিয়াৰ লগে লগে এই ৰংটো সলনি কৰি দিব। এই ব্লুৰ পৰা লগালগ পাৰ্পল হৈ গুচি যাব। চাওক এইটো কালাৰটো দেখিছেনে? পাৰ্পল টি মই এনেকৈ বনাইছিলোঁ। নেচাৰেল ফ্লেভাৰ, নেচাৰেল কালাৰ আৰু ইমানখিনি ঔষধীয় গুণ, তাৰ পাছতো আমি এনেকুৱা যিবিলাক বস্তু সেইবিলাকক সদায় ওলাই কৰি আহিছোঁ। সদায় এনেকুৱা ধৰণৰ আমাৰ যিখিনি প্ৰাকৃতিক বস্তু সেইখিনিক আমি সদায় নেগলেক্ট কৰি আহিছোঁ। কিন্তু পশ্চিমীয়া যিবিলাক দেশ সেইবিলাকে কিন্তু তেনেকুৱা নহয়। গোটেই এল'পেথিক দৰৱবিলাক আমালৈ ঠেলি দি পেলাই তেওঁলোকে যিবিলাক হাৰ্বেল বস্তু সেই গোটেইখিনি ব্যৱহাৰ কৰি আছে আৰু সদায় সুস্বাস্থ্যৱান হৈ আছে। এনেধৰণৰ যিবিলাক ভিডিঅ' সেই ভিডিঅ'বিলাক আমি আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত সদায় আনি আছোঁ। যদি আপোনালোকে ভিডিঅ'টো ইউটিউবত চাই আছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদিহে ফেচবুকত চাই আছে তেন্তে আমাৰ পেজটো ফ'ল' কৰি ল'ব। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। জয় আই অসম।